এই ব্যৱস্থা গুৱাহাটী উচ্চ ন্যায়ালয়ে ইয়াৰ অধীনৰ জিলা আৰু তালুকা আদালতসমূহত ৰূপায়ণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ই-কোৰ্টছ হৈছে ডিজিটেল আৰু ইণ্টাৰনেট ব্যৱস্থাৰ যোগেদি দেশৰ নাগৰিক, অধিবক্তা আৰু গোচৰত জড়িত ব্যক্তিসকলক ন্যায়ালয়ৰ তথ্যসমূহ সহজলভ্য আৰু স্বচ্ছকৰণ কৰা এক আধুনিক পদ্ধতি। এই প্ৰকল্পই দক্ষ, সময় নিৰ্ধাৰিত আৰু নাগৰিককেন্দ্ৰিক সেৱা আগবঢ়ায়। ইয়াৰ দ্বাৰা নাগৰিক ব্যৱস্থাপনাৰ গুণগত আৰু সংখ্যাগত মানদণ্ড উন্নীতকৰণৰ ব্যৱস্থা লোৱা হৈছে। এই প্ৰকল্পৰ আন এক উদ্দেশ্য হৈছে ন্যায় ব্যৱস্থা সুলভ আৰু সুগম কৰা আৰু লগতে ব্যয় সাপেক্ষ কৰা। ই-কোৰ্টছৰ ৱেবছাইটটো হৈছে www.ecourts.gov.in। এই ৱেবছাইটটো খোলাৰ লগে লগে অহা বক্স বা ঘৰসমূহ স্পৰ্শ কৰিলে ভাৰতৰ মুঠ উচ্চ ন্যায়ালয়, জিলা আৰু তালুকা আদালতসমূহৰ পৰিসংখ্যাৰ লগতে ইয়াত চলি থকা মুঠ গোচৰ, নিষ্পত্তি নোহোৱা গোচৰ, পঞ্জীয়নভুক্ত নতুন গোচৰ ইত্যাদিৰ মুঠ সংখ্যা আৰু তথ্য লাভ কৰিব পাৰি। ইয়াৰ উপৰিও ৱেবছাইটত থকা আন ঘৰসমূহত সন্নিৱিষ্ট হৈ আছে উচ্চ ন্যায়ালয়, জিলা আদালত, লগতে NJDG অৰ্থাৎ ৰাষ্ট্ৰীয় ন্যায়িক তথ্য সাৰণীয়ে আগবঢ়োৱা সেৱাসমূহ। অনলাইন যোগে গোচৰ তৰা, মাচুল আদায় দিয়া, ভাৰ্চুৱেল কোৰ্ট ইত্যাদি সেৱা আগবঢ়োৱাৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে। উদাহৰণস্বৰূপে, জিলা আদালতৰ সেৱাৰ বিষয়ে জানিবলৈ এই বিশেষ ঘৰটোত স্পৰ্শ কৰাৰ লগে লগে ইয়াৰ পৰ্দা খোল খায়। ইয়াত যিকোনো এটা গোচৰৰ CNR নম্বৰ টাইপ কৰাৰ লগে লগে সেই গোচৰটো সম্পৰ্কীয় সকলো তথ্য ওলাই আহে। সেইসমূহৰ ভিতৰত গোচৰটোৰ প্ৰকাৰ, ফাইল নম্বৰ, পঞ্জীয়ন নম্বৰ, গোচৰ তৰাৰ তাৰিখ, পঞ্জীয়নৰ তাৰিখ ইত্যাদি। লগতে QR কোড সম্বলিত গোচৰটোৰ সবিশেষ তথ্যৰ এখনি নথি পোৱা যায়, যিখন প্ৰয়োজন সাপেক্ষে প্ৰিণ্ট কৰি ল'ব পাৰি। কেছ ষ্টেটাছলৈ গ'লে গোচৰটোৰ স্থিতি বা সম্পূৰ্ণ বুৰঞ্জী পঢ়িব পাৰি। ইয়াৰ উপৰিও জাজমেণ্ট বা ৰায় সম্পৰ্কীয় ঘৰটোৰ যোগেদি বিচাৰকৰ দৈনিক আদেশসমূহ আৰু মোকৰ্দমাৰ চূড়ান্ত ৰায়ৰ প্ৰতিলিপি লাভ কৰিব পাৰি। আন ঘৰকেইটাৰ যোগেদিও ভাৰতৰ বিভিন্ন উচ্চ ন্যায়ালয়, জিলা আৰু তালুকা আদালতসমূহৰ ন্যায়িক তথ্য পাব পাৰি। যেনে শুনানিৰ পৰৱৰ্তী দিন, বিবাদসূচী, দৈনিক আদেশ, গোচৰৰ স্থিতি, মোকৰ্দমাৰ চূড়ান্ত ৰায়ৰ প্ৰতিলিপি ইত্যাদি। এটা মোকৰ্দমাৰ সবিশেষ পাবলৈ গোচৰীয় পক্ষৰ নাম, গোচৰৰ নম্বৰ, গোচৰ তৰাৰ নম্বৰ, অধিবক্তাৰ নাম, এজাহাৰৰ নম্বৰ ইত্যাদিৰ যিকোনো এটা টাইপ কৰি সকলোখিনি তথ্য লাভ কৰিব পাৰি। ই-কোৰ্টছৰ সংহত উদ্দেশ্যধৰ্মী প্ৰকল্পৰ এক অংশ নেশ্যনেল জুডিচিয়েল ডেটা গ্ৰিড চমুকৈ NJDG-য়ে নিষ্পত্তি নোহোৱা গোচৰ চিনাক্তকৰণ, পৰিচালন আৰু বিচাৰকাল হ্ৰাসকৰণৰ ক্ষেত্ৰত এক পৰ্যবেক্ষণৰ আহিলা হিচাপে সেৱা আগবঢ়ায়। ই নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত সময়োচিত সমল যোগোৱাৰ উপৰিও বিলম্ব আৰু বকেয়াৰ পৰিমাণ হ্ৰাস কৰে। এই ব্যৱস্থা স্বচ্ছ আৰু ই গোচৰৰ পক্ষসমূহক তথ্য সহজলভ্য কৰায়। আদালতসমূহত স্থাপন কৰা কিয়স্ক মেচিন বা তথ্য বিপণীৰ যোগেদিও এই ন্যায়িক তথ্যসমূহ একেই পদ্ধতিৰে দেশৰ জনতা আৰু অধিবক্তাসকলে সহজে লাভ কৰিব পাৰে। দেশৰ নাগৰিকসকলে স্মাৰ্টফোনত ই-কোৰ্টছ ছাৰ্ভিচেছ মোবাইল এপ ডাউনলোড কৰিও অতি সহজে ই-কোৰ্টছৰ সেৱাসমূহ গ্ৰহণ কৰিব পাৰে। ই-কোৰ্টছ ব্যৱস্থাৰ দ্বাৰা মোকৰ্দমাত জড়িত পক্ষসমূহৰ লগতে অধিবক্তাসকললৈ SMS যোগে মোবাইল ফোনত মোকৰ্দমাৰ পৰৱৰ্তী তাৰিখ, সূচী ইত্যাদি নিয়মিতভাৱে প্ৰেৰণ কৰা হয়। মোবাইল ফোনৰ দ্বাৰা লভ্য সেৱাসমূহ হৈছে শুনানিৰ বাবে লোৱা গোচৰৰ সূচী, শুনানিৰ পৰৱৰ্তী তাৰিখ সম্পৰ্কীয় জাননীসমূহ, দান কৰা ৰায়ৰ অনলাইন প্ৰতিলিপি, অধিবক্তাৰ বাবে তাৰিখ অনুযায়ী প্ৰস্তুত কৰা গোচৰৰ তালিকা, আপিল জাননীসমূহ, কেভিয়ট বা মানাহী পৰোৱানাৰ স্থিতি আৰু তথ্য। আদালতসমূহৰ বেৰত ওলমি থকা ভিডিঅ' পৰ্দাটো মোকৰ্দমাৰ দৈনিক সূচী প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰিও ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ যোগেদি দূৰণিবতীয়া লোকসকলৰ লগত সভা অনুষ্ঠিত কৰাত সহজ হৈ উঠিছে। দেশৰ সকলো নাগৰিকে আইনৰ সুবিধা গ্ৰহণ কৰিব পাৰে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ যোগেদি কাৰাগাৰত থকা কয়দীসকলকো এই সুবিধা প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হৈছে।
আপোনাৰ নাম কি? শুকুৰ সম্পূৰ্ণ নামটো? শুকুৰ আলী জেলত কিবা অসুবিধা পাইছে? নাই পোৱা নাই আপোনাৰ জামিনৰ কাৰণে আবেদন কৰিব পাৰে। হয় আপোনাৰ এডভকেট আছে? আছে ছাৰ যদি নাই আপুনি লিগেল এডৰ পৰা এডভকেটৰ সুবিধা ল'ব পাৰে। আপুনি জামিনৰ আবেদন কৰক। ঠিক আছে, আপুনি যাব পাৰে। আদালতৰ যিকোনো গোচৰ সম্পৰ্কে তথ্য আহৰণৰ 7টা সৰল উপায় হৈছে ই-কোৰ্টছ সেৱাসমূহ, ই-কোৰ্টছ ৱেবছাইট, ইমেইল, ন্যায়িক সেৱা কেন্দ্ৰসমূহ, তথ্য বিপণী, SMS পুছ বা প্ৰেৰণ আৰু SMS পুল বা প্ৰাপ্তি। এই ব্যৱস্থা গুৱাহাটী উচ্চ ন্যায়ালয়ে ইয়াৰ অধীনৰ জিলা আৰু তালুকা আদালতসমূহত ৰূপায়ণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ই-কোৰ্টছ হৈছে ডিজিটেল আৰু ইণ্টাৰনেট ব্যৱস্থাৰ যোগেদি দেশৰ নাগৰিক, অধিবক্তা আৰু গোচৰত জড়িত ব্যক্তিসকলক ন্যায়ালয়ৰ তথ্যসমূহ সহজলভ্য আৰু স্বচ্ছকৰণ কৰা এক আধুনিক পদ্ধতি। এই প্ৰকল্পই দক্ষ, সময় নিৰ্ধাৰিত আৰু নাগৰিককেন্দ্ৰিক সেৱা আগবঢ়ায়। ইয়াৰ দ্বাৰা নাগৰিক ব্যৱস্থাপনাৰ গুণগত আৰু সংখ্যাগত মানদণ্ড উন্নীতকৰণৰ ব্যৱস্থা লোৱা হৈছে। এই প্ৰকল্পৰ আন এক উদ্দেশ্য হৈছে ন্যায় ব্যৱস্থা সুলভ আৰু সুগম কৰা আৰু লগতে ব্যয় সাপেক্ষ কৰা। ই-কোৰ্টছৰ ৱেবছাইটটো হৈছে www.ecourts.gov.in। এই ৱেবছাইটটো খোলাৰ লগে লগে অহা বক্স বা ঘৰসমূহ স্পৰ্শ কৰিলে ভাৰতৰ মুঠ উচ্চ ন্যায়ালয়, জিলা আৰু তালুকা আদালতসমূহৰ পৰিসংখ্যাৰ লগতে ইয়াত চলি থকা মুঠ গোচৰ, নিষ্পত্তি নোহোৱা গোচৰ, পঞ্জীয়নভুক্ত নতুন গোচৰ ইত্যাদিৰ মুঠ সংখ্যা আৰু তথ্য লাভ কৰিব পাৰি। ইয়াৰ উপৰিও ৱেবছাইটত থকা আন ঘৰসমূহত সন্নিৱিষ্ট হৈ আছে উচ্চ ন্যায়ালয়, জিলা আদালত, লগতে NJDG অৰ্থাৎ ৰাষ্ট্ৰীয় ন্যায়িক তথ্য সাৰণীয়ে আগবঢ়োৱা সেৱাসমূহ। অনলাইন যোগে গোচৰ তৰা, মাচুল আদায় দিয়া, ভাৰ্চুৱেল কোৰ্ট ইত্যাদি সেৱা আগবঢ়োৱাৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে। উদাহৰণস্বৰূপে জিলা আদালতৰ সেৱাৰ বিষয়ে জানিবলৈ এই বিশেষ ঘৰটোত স্পৰ্শ কৰাৰ লগে লগে ইয়াৰ পৰ্দা খোল খায়। ইয়াত যিকোনো এটা গোচৰৰ CNR নম্বৰ টাইপ কৰাৰ লগে লগে সেই গোচৰটো সম্পৰ্কীয় সকলো তথ্য ওলাই আহে। সেইসমূহৰ ভিতৰত গোচৰটোৰ প্ৰকাৰ, ফাইল নম্বৰ, পঞ্জীয়ন নম্বৰ, গোচৰ তৰাৰ তাৰিখ, পঞ্জীয়নৰ তাৰিখ ইত্যাদি। লগতে QR কোড সম্বলিত গোচৰটোৰ সবিশেষ তথ্যৰ এখনি নথি পোৱা যায়, যিখন প্ৰয়োজন সাপেক্ষে প্ৰিণ্ট কৰি ল'ব পাৰি। কেছ ষ্টেটাছলৈ গ'লে গোচৰটোৰ স্থিতি বা সম্পূৰ্ণ বুৰঞ্জী পঢ়িব পাৰি। ইয়াৰ উপৰিও জাজমেণ্ট বা ৰায় সম্পৰ্কীয় ঘৰটোৰ যোগেদি বিচাৰকৰ দৈনিক আদেশসমূহ আৰু মোকৰ্দমাৰ চূড়ান্ত ৰায়ৰ প্ৰতিলিপি লাভ কৰিব পাৰি। আন ঘৰকেইটাৰ যোগেদিও ভাৰতৰ বিভিন্ন উচ্চ ন্যায়ালয়, জিলা আৰু তালুকা আদালতসমূহৰ ন্যায়িক তথ্য পাব পাৰি। যেনে শুনানিৰ পৰৱৰ্তী দিন, বিবাদসূচী, দৈনিক আদেশ, গোচৰৰ স্থিতি, মোকৰ্দমাৰ চূড়ান্ত ৰায়ৰ প্ৰতিলিপি ইত্যাদি। এটা মোকৰ্দমাৰ সবিশেষ পাবলৈ গোচৰীয় পক্ষৰ নাম, গোচৰৰ নম্বৰ, গোচৰ তৰাৰ নম্বৰ, অধিবক্তাৰ নাম, এজাহাৰৰ নম্বৰ ইত্যাদিৰ যিকোনো এটা টাইপ কৰি সকলোখিনি তথ্য লাভ কৰিব পাৰি। ই-কোৰ্টছৰ সংহত উদ্দেশ্যধৰ্মী প্ৰকল্পৰ এক অংশ নেশ্যনেল জুডিচিয়েল ডেটা গ্ৰিড চমুকৈ NJDG-এ নিষ্পত্তি নোহোৱা গোচৰ চিনাক্তকৰণ, পৰিচালন আৰু বিচাৰকাল হ্ৰাসকৰণৰ ক্ষেত্ৰত এক পৰ্যবেক্ষণৰ আহিলা হিচাপে সেৱা আগবঢ়ায়। ই নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত সময়োচিত সমল যোগোৱাৰ উপৰিও বিলম্ব আৰু বকেয়াৰ পৰিমাণ হ্ৰাস কৰে। এই ব্যৱস্থা স্বচ্ছ আৰু ই গোচৰৰ পক্ষসমূহক তথ্য সহজলভ্য কৰায়। আদালতসমূহত স্থাপন কৰা কিয়স্ক মেচিন বা তথ্য বিপণীৰ যোগেদিও এই ন্যায়িক তথ্যসমূহ একেই পদ্ধতিৰে দেশৰ জনতা আৰু অধিবক্তাসকলে সহজে লাভ কৰিব পাৰে। দেশৰ নাগৰিকসকলে স্মাৰ্টফোনত ই-কোৰ্টছ ছাৰ্ভিচেছ মোবাইল এপ ডাউনলোড কৰিও
অতি সহজে ই-কোৰ্টছৰ সেৱাসমূহ গ্ৰহণ কৰিব পাৰে। ই-কোৰ্টছ ব্যৱস্থাৰ দ্বাৰা মোকৰ্দমাত জড়িত পক্ষসমূহৰ লগতে অধিবক্তাসকললৈ SMS যোগে মোবাইল ফোনত মোকৰ্দমাৰ পৰৱৰ্তী তাৰিখ, সূচী ইত্যাদি নিয়মিতভাৱে প্ৰেৰণ কৰা হয়। মোবাইল ফোনৰ দ্বাৰা লভ্য সেৱাসমূহ হৈছে শুনানিৰ বাবে লোৱা গোচৰৰ সূচী, শুনানিৰ পৰৱৰ্তী তাৰিখ সম্পৰ্কীয় জাননীসমূহ, দান কৰা ৰায়ৰ অনলাইন প্ৰতিলিপি, অধিবক্তাৰ বাবে তাৰিখ অনুযায়ী প্ৰস্তুত কৰা গোচৰৰ তালিকা, আপিল জাননীসমূহ, কেভিয়ট বা মানাহী পৰোৱানাৰ স্থিতি আৰু তথ্য। আদালতসমূহৰ বেৰত ওলমি থকা ভিডিঅ' পৰ্দাটো মোকৰ্দমাৰ দৈনিক সূচী প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰিও ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ যোগেদি দূৰণিবতীয়া লোকসকলৰ লগত সভা অনুষ্ঠিত কৰাত সহজ হৈ উঠিছে। দেশৰ সকলো নাগৰিকে আইনৰ সুবিধা গ্ৰহণ কৰিব পাৰে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ যোগেদি কাৰাগাৰত থকা কয়দীসকলকো এই সুবিধা প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। আপোনাৰ নাম কি? শুকুৰ সম্পূৰ্ণ নামটো? শুকুৰ আলী। জেলত কিবা অসুবিধা পাইছে? নাই, পোৱা নাই। আপোনাৰ জামিনৰ কাৰণে আবেদন কৰিব পাৰে। হয়। আপোনাৰ এডভকেট আছে? আছে ছাৰ। যদি নাই, আপুনি লিগেল এডৰ পৰা এডভকেটৰ সুবিধা ল'ব পাৰে। আপুনি জামিনৰ আবেদন কৰক। ঠিক আছে, আপুনি যাব পাৰে। আদালতৰ যিকোনো গোচৰ সম্পৰ্কে তথ্য আহৰণৰ 7টা সৰল উপায় হৈছে ই-কোৰ্টছ সেৱাসমূহ, ই-কোৰ্টছ ৱেবছাইট, ইমেইল, ন্যায়িক সেৱা কেন্দ্ৰসমূহ, তথ্য বিপণী, SMS পুছ বা প্ৰেৰণ আৰু SMS পুল বা প্ৰাপ্তি।